মুখ্যমন্ত্ৰী ইয়াত আহিছে, আমি খুব ভাল পাইছোঁ। মই মোৰ 5-6জন MLA লৈ তেখেতক ৱেলকাম কৰিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত। ইয়াতে ধুবুৰী ডিষ্ট্ৰিক্ট আমাৰ 4-5জন MLA আছে, মই নিজে MP ইয়াত আছে। আৰু আমি এটা মেমৰেণ্ডাম দিছোঁ তেখেতৰ ডিপাৰ্টমেণ্ট ৰিলেটেড, সেইটো বস্তুৰ ছাজেশ্যন দিছোঁ। আৰু এই ছাজেশ্যনৰ ওপৰত তেখেত আমাক ৱেলকাম কৰিছে আৰু তেখেত আমাক খুব আশ্বাস দিছে যে আপোনালোকে যি মেমৰেণ্ডাম দিছে বা স্পেচিয়েলি জ্বৰৰ কাৰণে তেখেতৰ আমি যেতিয়া দেখিছোঁ খুব অপেন মাইণ্ডেড, তেখেত খোলাখুলি কৈছে ইৰেছপেক্ট অফ পাৰ্টি আমি চব কাম কৰিম। এইটো হিন্দু মুছলিমৰ কথা নহয়, পাৰ্টিৰ কোনো কথা নহয়, কংগ্ৰেছ NP BJP মিডিয়ামৰ কোনো কথা নহয়, মানৱ জাতি কাম কৰাৰ কাৰণে তেখেতৰ মাইণ্ডটো আমি বহুত অপেন পাইছোঁ। আৰু এইটো কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে ক'ল্ড ষ্ট'ৰেজৰ কথা পাতিছোঁ, আমি ইতিমধ্যে জ্বৰৰ ভিতৰত ৰেছ প্লেটফৰ্মৰ কথা কৈছোঁ, আমি বেম্বো মিছনৰ কথা কৈছোঁ ইলেকশ্যন বন্ধ কৰাৰ কাৰণে। আমি এতিয়া আজি গম পালোঁ বোলে এইটো আগত যদি এগ্ৰিকালচাৰ মিনিষ্ট্ৰীৰ লগত আছে, সেই হিচাপে আমি মেমৰেণ্ডাম দিছোঁ। গতিকে তেখেত কৈছে বোলে এইটো এইবাৰ এই ফৰেষ্টত দি আহিছোঁ, যদি ফৰেষ্টত দিছে আমি ফৰেষ্ট মিনিষ্টৰৰ লগত আমি যোগাযোগ কৰিম। আৰু বহুত কিছু বস্তু আছে যে মানুহে যে ধান চাউলটো যেতিয়া উঠায়, সেইটো উঠোৱাৰ কাৰণে কোনো প্লেটফৰ্ম নাথাকে, কোনো জেগা নাই, ৰাস্তাত ৰাজপথাৰত মানুহ কৰে, হাইৱে ৰোডত এক্সিডেণ্ট মানুহ মৰে। এইটোৰ কাৰণেও আমি ছাজেশ্যন দিছোঁ যে আপুনি আপোনাৰ কোনো প্লেটফৰ্ম কোনো শ্বেড এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছে, আমি দেখিছোঁ যে আৰু তেখেত আমাৰ যিমান ছাজেশ্যন আছে ভাল পাইছে আৰু ৱেলকাম কৰিছে। এইটো কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ চাইনিজ ধানৰ দাম বিৰাট পৰি যোৱা বুলি শুনিব পৰা হৈছে আৰু দুগুণে কৃষি ৰাইজৰ এই বিষয়ে আপোনালোকে স্পেচিফিক চিন্তা কৰিছিল? চাওক, আমি এইটোৰ ওপৰত কোনো স্পেচিফিক আমি কথা পতা নাই এইবাৰ, গতিকে কৃষিমন্ত্ৰী সাহেবৰ লগত যেতিয়া আপোনালোকে কৈছে আমি এতিয়াই তেখেতৰ লগত কথা পাতিম আৰু যিমান বেছি ভাল কৰিব। আজি অৰ্গেনাইজ অৰ্গেনিক ফাৰ্মিঙৰ পৰা আজি ইণ্টাৰনেশ্যনেলি বহুত ডেভেলপমেণ্ট হৈ আছে। আমাৰ ৰাজ্যৰ ফাউণ্ডেশ্যনে 20 বছৰ আগত অৰ্গেনিক ফাৰ্মিং আমি কৰিছোঁ। ৰাইচ যোৱা চাউল আমি ডুবাইত লৈ গৈ বিক্ৰী কৰিছোঁ সেইটো, আৰু লণ্ডনত আমি পঠাইছোঁ। সেইটো আমাৰ অসম চৰকাৰে যি পাৰে মোৰ হিচাপে এটা ডাঙৰ মাৰ্কেট আছে আৰু গোটেই ৱৰ্ল্ডত সেইটো আমাৰ ডিমাণ্ড আছে। তেতিয়াও আমি সেইটো কৰিছোঁ। অভিযোগ এটাই, আজি মই এইবিলাক কাৰণত দিছোঁ। যোৱাকালি ভঙাগড়টো লৈ যাম, আজি মই কোকৰাঝাৰ গৈছোঁ। 4খনমান জিলাত, বিশেষকৈ ধুবুৰী জিলাত, মৰিগাঁও, নগাঁও, এই 3-4খন জিলাত মংগলদৈ কাম হয়। এইবাৰ আমাৰ বড়ো ধানৰ উৎপাদন অভিলেখ। কৃষক বতৰ ভাল, কৃষকে শ্ৰম কৰিছে, কৃষি বিভাগে বিভিন্ন আঁচনি দিছে। কিন্তু আমাৰ আগত যেতিয়া আমাৰ ধানৰ উৎপাদন কম আছিল, এতিয়া তেওঁলোকে FCI সাধাৰণতে বড়ো ধানবিলাক লৈছিল। কিন্তু বড়ো ধানৰ ল'লেও তেওঁলোকে আগতে এটা সত্য অভিযোগ মইশ্চাৰ কণ্টেণ্টটো আমাৰ ইয়াত বেছি। এতিয়া এইবাৰ তেওঁলোকে ল'বলৈ দুটা কথা তেওঁলোকে প্ৰথমটো হৈছে সাধাৰণতে তেওঁলোকৰ ডকুমেণ্ট ধান লোৱাৰ সময়টো হৈছে অক্টোবৰৰ পৰা আৰম্ভ কৰি এই পিৰিয়ডতহে তেওঁলোকে ধানটো লয়। কিন্তু আমাৰ ধান কাটিছে আমাৰ খেতিয়কে, ধান ঘৰলৈ আনিছে আমাৰ খেতিয়কে লেট। গতিকে তেওঁলোকৰ প্ৰকিউৰমেণ্টৰ যিটো সময়, সেই সময়টো শেষ হৈ গৈছে। ইতিমধ্যে আমি যেতিয়া গম পালোঁ কৃষকে সেই ধানৰ উচিত মূল্য পোৱা নাই, কম ডিষ্টেঞ্চলৈ বেছি লগা হৈছে, আমি মৰিগাঁও ডিষ্ট্ৰিক্ট, নগাঁও, ধুবুৰী ডিষ্ট্ৰিক্ট লগতো কেইদিনমান কথা পাতিছোঁ। আমি তেনেকুৱা কৰিছিলোঁ যে আপোনালোকে FCI সংস্থাবিলাকলৈ কথা তেখেতসকলে পাতিছিল, কিন্তু পাতিলেও এতিয়ালৈকে কাৰ্যকৰী ব্যৱস্থা তেওঁলোকে লোৱা নাই। এতিয়া মূলত এই সংক্ৰান্তত আমাৰ খাদ্য আৰু যোগান বিভাগৰ বিভাগৰ কথা আছে, FCIৰ কথা আছে, আৰু আমাৰ কৃষি বিভাগৰ আমাৰ মূল কামৰ আটাইতকৈ বেছি হৈছে এই কাৰণে
যে আমাৰ কৃষিৰ লগত জড়িত আমাৰ খেতিয়কসকলে গাখীৰ ধন ভাঙি তেওঁলোকে খেতিৰ উৎপাদন বঢ়াইছে আৰু ৰাজ্যখনৰ কাৰণে অতি আশাৰ সঞ্চাৰ কৰিছে তেওঁলোকে। সেইকাৰণে আমি ইতিমধ্যে মোৰ ফালৰ পৰা আমি কেন্দ্ৰীয় মন্ত্ৰী লিখিছোঁ, অনুৰোধ কৰিছোঁ যে FCI তেওঁলোকৰ কথাটো ক'ব লাগে যে আমাৰ উৎপাদিত ধান FCI হ'ব লাগে। এতিয়ালৈকে আমি কোনো সিদ্ধ পোৱা নাই আৰু আমি পৰহি FCI চিভিল চাপ্লাই আৰু আমাৰ বিভাগৰ এখন মিটিং নিজে আহ্বান কৰিছোঁ। আগতে আহ্বান কৰিব লাগিছিল বা কৰাৰ ইচ্ছাও আছিল, কিন্তু প্লেনিং কমিশ্যনৰ মিটিং থকাৰ কাৰণে বিষয়াসকল লাহে লাগিবই। গতিকে আজি প্লেনিং কমিশ্যনৰ মিটিংখন শেষ হৈ গৈছে। কালি পৰহি কালি বিষয়াসকল আহিব, আমি আশা কৰিম যে পৰহি আমাৰ এটা সিদ্ধান্ত ল'ব পাৰিম। আমাৰ বৰ বহুতো সময় লাগিছে। বিষয়টো গুৰুত্বপূৰ্ণ। আজি কৃষক নিষ্কেতনৰ সমিতি FCI ধৰণৰ নিচিনা আমাৰ এগ্ৰিকালচাৰ মালিকী সঞ্চালকলৈ তেওঁলোকে মাতিছোঁ, সকলোকে মাতিছোঁ যে আপোনালোকক আহক আমি আলোচনা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু কেৱল এই বিষয়ে ধৰি আহিছে নে আৰু স্পেচিয়েল কিবা? ধৰি আহিছোঁ আমাৰ কৃষকৰ সমস্যা, আমাৰ কৃষকসকলে ইয়াত কি সুবিধা, আমাৰ বিভাগৰ বিষয়াসকলৰ কি সুবিধা হৈছে আৰু প্ৰতিটো জিলাত মই যিটো দেখিছোঁ আপোনাৰ প্ৰতিটো জিলাত কৃষকৰ সমস্যা বেলেগ বেলেগ, ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি বেলেগ বেলেগ। সেইকাৰণে আপুনি জিলাত কি দৰকাৰ আমাৰ কৃষকৰ কাৰণে দৰকাৰ, কৃষি বিভাগৰ বিষয়াসকলৰ কাৰণে কি দৰকাৰ, এই সকলো বিষয়ে আমি পৰ্যালোচনা কৰাৰ কাৰণে আহিছোঁ। আৰু মই পৰ্যায়ক্ৰমে সকলো জিলা ভ্ৰমণ কৰি কাৰণ নামনি অসমলৈ এই তিনিখন জিলালৈ আহিছোঁ। এইকাৰণে ইয়াত আমাৰ আৰু আমাৰ সাংসদগৰাকীয়ে আপোনাক আজি মেমৰেণ্ডাম এখন দিছে আৰু এই বিষয়ে কিছুদিন আগতে AGBৰ কেইজনমানে তেওঁলোকে কৈছিল যে মোৰ বিভাগে এইটো প্ৰয়োজনীয় সা সুবিধা তেওঁলোকৰ কৃষকসকলে আউটলৈ আহে সেইখিনি ব্যয়বদ্ধ হৈছে। এই সম্পৰ্কে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে তেওঁলোকজনহে আমাৰ বিৰোধী, তেওঁলোকৰ ৰাজনৈতিক দলৰ তেখেতসকলৰ সাধাৰণ ভোটাৰখিনি আমাৰ শত্ৰু নহয়। যিকোনো তেওঁলোকৰ ভোটাৰখিনিয়ে তেওঁলোককেই ৰাইজৰ প্ৰতিনিধি কৰি পঠাইছে। আমাৰ কৰ্তব্য হ'ব, দায়িত্ব হ'ব সাধাৰণ ভোটাৰখিনি সাধাৰণ ভোটাৰখিনি সা সুবিধাৰ প্ৰতি লক্ষ্য ৰখা। গতিকে তেওঁ এই চিন্তাধাৰাটো ভাৰতবৰ্ষৰ ৰাজনীতিৰ বিশেষকৈ এই চিন্তাধাৰাটো ভাৰতবৰ্ষৰ আমাৰ প্ৰাঞ্জল প্ৰধানমন্ত্ৰী মোদী এটা সৰু উদাহৰণ হিচাপে অলপ দীঘলে আহিছে। যেতিয়া নেমুৰা প্ৰথম মধ্যপ্ৰাচ্যৰ প্ৰথম বক্তৃতাটো আছিল আছিল মধ্যপ্ৰাচ্যৰ বিদেশ নীতি ভাৰতবৰ্ষ জন্মপ্ৰতিষ্ঠা বিষয় যিহেতু সেই বিষয়ে নেমুৰাৰ ভাষণটো আছিল আটাইতকৈ সুফল, অতি যুক্তিপূৰ্ণ ভাষণ আছিল। চৰকাৰক সমালোচনা কৰিছিল, নেহেৰুক সমালোচনা কৰিছিল। নেহেৰুৱে উত্তৰ দিওঁতে আঙুল জোকাৰি সেই ভাষণৰ প্ৰতিবাদ কৰিছিল, তেওঁক গালি দিছিল। কিন্তু জ্বলাই আনি নেহেৰুক কৈছিল যে হেম বক্তৃতাটো কৰিছে হেম মোৰ ভাষণটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষণ আৰু অতি অধ্যয়নপুষ্ট ভাষণ। কিছুমান ক্ষেত্ৰত ইউডিএফৰ লগত আমাৰ গগৈ চাৰৰ বিতৰ্ক হয়, কিন্তু গগৈ চাৰৰ বহুত মহানুভৱৰ মহানুভৱ মানুহ আছে যিবোৰে আমাৰ দেশটো বা আমাক এটা বাদ দি আহিছে। সেইকাৰণে আমি
নাজিব আজমল সাহাবে দরখাস্ত থাকার কারণে দরখাস্ত দিয়েছে এটা মানুষের কারণ হচ্ছে নির্দিষ্ট জনগণের কারণ হচ্ছে আমি নিজে বেশি যে আপনালোক MLA বা MP হলে নহ'ব আপোনালোকে অন্য ব্ৰহ্মপুত্ৰৰ পাৰত থকা মানুহখিনিৰ কথা চিন্তা কৰি কমকৈ যাব ওচৰ অঞ্চলৰ কথা চিন্তা কৰক আৰু মই তেখেতসকলৰ লগত তেখেতসকলে কৈছোঁ যে কিবা যদি ওচৰ অঞ্চলৰ জনসাধাৰণৰ আৰ্থিক বিকাশ উন্নয়নৰ কাৰণে আমি মানুহৰ চিকিৎসা বিভাগে যদি কৰিব আৰু আমি সেই পৰামৰ্শ মানি আমি আমাক লাগে মানৱ সম্পদৰ বিকাশ মানৱ সম্পদৰ যিখিনি মানুহ আছে মানুহ হিচাপে তেওঁলোকক জীয়াই থকাৰ আমি সুযোগ আৰু সুবিধা দিব লাগিব এইটো কংগ্ৰেছৰ মুখীয়া লাগে স্যার ধুবুৰীত আপুনি গ্ৰহণ কৰা কিবা বিশেষ পেকেজ ধুবুৰীৰ কাৰণে আছে নেকি মই নতুনকৈ কথা ক'লে কি হ'ব মই নতুনকৈ মন্ত্ৰী হৈছোঁ এটা বিভাগৰ গুৰুত্বপূৰ্ণ বিভাগ এটা ধুবুৰী নহয় সামগ্ৰিকভাৱে অসমৰ আজি আপুনি ধুবুৰীৰ কাৰণে কিবা পেকেজ মই লৈ আহিছোঁ মই অধ্যয়ন কৰিবলৈ আহিছোঁ মানুহখিনিৰ লগত মই কথা আলাপ আলোচনা কৰিবলৈ আহিছোঁ যাতে ধুবুৰীৰ খেতিয়কসকলক আমি কৃষি বিভাগে কিবা এটা দিব পাৰোঁ য'ত আমাৰ কৃষকে উচিত মূল্য পাব য'ত আমাৰ কৃষকে উৎপাদন মিলাব পাৰিব য'ত আমাৰ কৃষকৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বিকাশ হ'ব এনেধৰণৰ আঁচনি আমি গ্ৰহণ কৰিম কাৰণ আমি বিচাৰোঁ যে অসমৰ খেতি কৃষিখণ্ডৰ বিকাশ হ'বলৈ হ'লে আমাৰ খেতিয়কসকলৰ সমস্যাও আমি অনুধাৱন কৰিব লাগিব আমি অফিচাৰবিলাকক কৈছোঁ বিষয়াসকলক কৈছোঁ যে মই মন্ত্ৰী আপুনি বিষয়া আৰু তেওঁ খেতিয়ক এই পাৰ্থক্য আমাৰ দুভাগত হ'ব খেতিয়ক আৰু বিষয়া আৰু মন্ত্ৰীৰ মাজত ব্যৱধান আমি কমাই আনিব লাগিব তেতিয়াহে আমি আমাৰ ইচ্ছিত লক্ষ্যত আমি উপনীত হ'ব পাৰিম চৰাঞ্চলত নিৰ্বাচনৰ কথা আমাৰ সাংসদে কৈছে সেই বিষয়ে কিবা চৰাঞ্চলত নহয় অসমৰ নিৰ্বাচনৰ সমস্যা 1907 চনত ব্ৰিটিছ চৰকাৰে যেতিয়া ধন ধাৰ্য কৰিছিল অসমৰ নিৰ্বাচনৰ সমস্যা সমাধান তেতিয়ালৈকে আমি বিতৰ্ক কৰি থাকিলোঁ আলোচনা কৰি থাকিলোঁ কিছুমান ব্যৱস্থা সহজযোগ্য আজি প্ৰকাশ নকৰে কিছুমান সহজযোগ্য ব্যৱস্থা গ্ৰহণ কৰিলে আমি 50% নিৰ্বাচন আমি শেষ কৰিব পাৰোঁ এইটো কোনো ডাঙৰ বৈজ্ঞানিকৰ প্ৰয়োজন নাই আমি অসমৰ মাটিৰ অৱস্থা বালিৰ অৱস্থা আৰু মানে অধ্যয়ন কৰিলে আমি নিৰ্বাচন শেষ কৰাটো বেছি কষ্টকৰ কাম নহয় বুলি মই নিজে অনুভৱ আৰু ধুবুৰী জিলাত পোষ্ট কৰে বা পোষ্ট প্ৰচেছিং ইউনিটৰ আমি কৰা কৃষিখণ্ডত কৃষকৰ উপকাৰৰ কাৰণে যিকোনো কাম কৰিবলৈ চেষ্টা কৰিছে কিন্তু প্ৰব্লেম আছে মই কৈছোঁ তেখেতসকলক দিবও দিছোঁ মই মানে পাৱাৰ চাপ্লাই অসমত অলপ সেইকাৰণে কিবা বিকল্প ব্যৱস্থা কৰিব ভালনে নোৱাৰে তাতে আলোচনা কৰি আৰু মই মানে সেই লগতে শক্তি মন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকে এতিয়া অন্ততঃ য'ত আমি প্ৰস্তুত কৰিম তেওঁলোকে 24 ঘণ্টা পাৱাৰ চাপ্লাইটো মানে পাৱাৰ চাপ্লাইটো ৰাখিব পাৰে নে নোৱাৰে এই সম্পৰ্কে আমি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ আমি আলোচনা কৰিব পাৰোঁ তেওঁলোকে দিবও পাৰে এই এৰিয়াটোত য'ত প্ৰস্তুত থাকিব তাত পাৱাৰ চাপ্লাই নহয় থাকিব 24 আনলিমিটেড পাৱাৰ চাপ্লাই এটা সুবিধা পোৱা যায় তেন্তে ডেফিনেটলি কোনো প্ৰব্লেম নাই আমি কৃষিখণ্ডত যিকোনো সমস্যাৰ ক্ষেত্ৰত যিকোনো বাধাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'বলৈ সক্ষম ইয়াততো পাৱাৰ নাথাকে ধৰা আজি কোনো মিনিষ্টাৰ বা কোনো MP ব্ৰিজ আহিলে এই ইলেক্ট্ৰিচিটি থাকে মানে তো আজি আপুনি কাৰণ তিনবাৰ বহুত থাকে না বহুত দীঘলীয়া হৈছিলে